এই ভাগৱত শাস্ত্ৰ পৰীক্ষিতে 7 দিন শুনি পেলাই সংসাৰ তৰিলে বুলি কৈছে। আৰু ঘোৰ কলি যুগত ভাগৱত বা ভগৱন্তৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ বাদে অন্য ধৰ্মৰ গতি নাপায় বুলি কৈছে। কাৰণটো কি বাৰু? 9বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন শ্ৰেষ্ঠ। শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ। কাণেৰে শুনে, মুখেৰে নাম লয়। এটা পৰীক্ষিত, সেই পৰীক্ষিত নেকি বাৰু? নহয়, আমি সকলো পৰীক্ষিত। অকল পৰীক্ষিতে মৃত্যু হবনে, নে আমিও মৃত্যু হম? মাটি ডুবি শৰীৰটোৰ মৃত্যু আমাৰ ক্ষণে ক্ষণে আছে। আজি দিনটো মোৰ জীৱনৰ শেষ দিন হ'ব পাৰে, কাইলে মই জীয়াই নাথাকিবও পাৰো। কাৰণ আমাৰ ওপৰত, কলিযুগৰ মানুহৰ ওপৰত সাপ আছে। 30 বছৰীয়া ডেকা পৰীক্ষিত, সাপগ্ৰস্ত ডেকা। আৰু এতিয়া কলিযুগত আয়ুসকাল কিমান মানুহৰ? কিমান? 60 বছৰ। মানে বাৰু কৈছে 60 বছৰ বয়সত কিমান দিন জীয়াই থাকে তেওঁ? 30 বছৰ শুওঁতে যায়। ধৰি ললো 60। কেইবছৰ শুওঁতে যায়? 30 বছৰ। তাৰ পাছত কিমান দিন থাকিলে? 30 বছৰ। 100 বছৰ যদি আয়ুসকাল হয়, 50 বছৰ শুওঁতেই যাব, 20 বছৰ ধেমালি কৰোঁতে যাব, হয়নে? আৰু জীৱনৰ 20টা বছৰ লাখুটিডালে জীৱনৰ সম্পদ হ'ব। কিবা কাৰ্য সাধিব পাৰিবা? এতিয়া কেইবছৰ বয়সত ডেকা গাভৰুৱে চকুৰে নেদেখে? কিমান বছৰ বয়সত? 9-10ৰ ল'ৰা ছোৱালীয়ে, 7ত পঢ়ি থকা ল'ৰা ছোৱালীয়ে এতিয়া চকুৰে নেদেখে। 30 বছৰ 50 বছৰ জীয়াই থকা মানুহজনক বহুত অলংকাৰ উপাধিৰ প্ৰয়োজন নাই। যি ভাগৱত জানিব তেওঁ উপাধি কি ল'ব বাৰু? ভকত। দাস আৰু দাস, একেবাৰে দাস। এতিয়া আমি 7 দিনত মৃত্যু হম। দেও, সোম, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, এইকেইটাই আমাৰ। আৰু সাপবিলাক যে হাই প্ৰেছাৰ, চুগাৰ, কাৰণ 30 বছৰ হবলৈ পাইছে নহয়, চুগাৰে পাইছে, প্ৰেছাৰে পাইছে, বেমাৰে পাইছে। আগৰটো 80 বছৰ বয়সলৈকে বেমাৰ আজাৰ নাই, আছেনে? এগৰাকী মাতৃয়ে 10-15টা সন্তান জন্ম দিয়ে, কিন্তু 80 বছৰ বয়সলৈকে গাভৰু হৈ থাকে, চকুৰে দেখে, কাণেৰে শুনে। শুনে নুশুনে? আগৰ দিনততো একেবাৰে কম সংখ্যক জন্ম দিয়া ল'ৰা ছোৱালী 5টাতকে তলত নাথাকে, হয়নে? তথাপিতো কিন্তু আইতা গাভৰু হৈ থাকে, চকুৰে দেখে, কাণেৰে শুনে। আজিকালি ডেকাৰ গাত বল আছেনে? নাই। গাভৰুৰ গাত বল আছেনে? নাই। বোৱাৰীৰ গাত বল আছেনে? নাই। সন্তান কেইটা জন্ম দিয়ে? এটা। কিছুদিনৰ আগলৈকে 2টা আছিলে, এতিয়া এটা, আৰু চৰকাৰেও বান্ধি দিছে এতিয়া, হয়নে বাৰু? তথাপিতো কিন্তু দুৰ্বল, একেবাৰে দুৰ্বল। আগৰ ক খ গ ঘ ম ম নাজানে, কিন্তু আইতাৰ ৰামায়ণৰ পদ, কীৰ্তনৰ পদ, ভাগৱতৰ পদ, ঘোষাৰ পদ, ভাগৱতৰ
পদ পয়াৰ মুখস্থ থাকে আৰু ৰাতিপুৱা গধূলি গুণগুণাই থাকে। আগৰ দেউতাই 3:30 বজাত উঠে, সূৰ্য উদয় হোৱাৰ আগত বিচনা ত্যাগ কৰে, 7 পুৰা 8 পুৰা মাটি খেতি কৰে, 2টা ভঁৰাল ফিকি থাকে, শৰীৰত বেমাৰ আজাৰ নাই, চুলি নপকে, দাঁত নসৰে। আৰু আজিকালি মোৰ দেউতাৰ চুলি পকা নাই, মোৰ চুলি পকি গ'ল, কাৰণ মই কলিযুগ, মোৰ সাপ আছে পৰীক্ষিতৰ নিচিনাকৈ। এতিয়া এই যে আমাৰ উঠি অহা যিসকল নতুন ডেকা প্ৰজন্ম, যিসকলৰ শৰীৰটো ৰুগীয়া হৈছে কমটি বয়সত, তেওঁলোকৰ কৰ্তব্য প্ৰধান কি? চকুৰে দেখাৰ আগত ভাগৱত নে চকুৰে নেদেখাৰ আগত ভাগৱত? ভাগৱত কেতিয়া? কাণেৰে শুনাৰ আগত ভাগৱত নে কাণেৰে নুশুনাৰ পাছত ভাগৱত? গুৰুজনাই কীৰ্তন দশম ঘোষাৰত্নাৱলী দিলে, এইবিলাক কেতিয়া দিলে? ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। আগৰ দেউতাসকলে ধৰ্মৰ যিটো দৃঢ় বিশ্বাস আছিলে, আজিকালি সেই দৃঢ় বিশ্বাসটো মানুহৰ নাই। এতিয়া ভাগৱত অধ্যয়ন কৰিলে প্ৰথম কি হ'ব? ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিলে, ভগৱন্ত প্ৰভুৰ আশ্ৰয় গ্ৰহণ কৰিলে, অপবিত্ৰ শৰীৰ পবিত্ৰ হ'ব। আপোনালোকে লিখি থওক, শৰীৰটো লেতেৰা, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দ্বেষ, মদ, অহংকাৰ, অসূয়া, অপ্ৰীতি, হিংসা, কপটতা, চাতুৰি, শেঙেনু, বিষ্ঠা, কৃমি, পেলু, সমস্ত লেতেৰা বস্তুবিলাক এই মনুষ্য শৰীৰৰ ভিতৰতে আছে। এই অপবিত্ৰ শৰীৰটো পবিত্ৰ কৰা এটাই মাধ্যম, ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰা, ভগৱন্ত কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰা। ভাগৱত গীতাৰ সৎগুৰুৰ ভগৱান কৃষ্ণৰ চৰণত সৎসংগত আশ্ৰয় গ্ৰহণ কৰিলে অপবিত্ৰ শৰীৰ পবিত্ৰ হৈ যাব। 2, ভাগৱতৰ গীতাৰ আশ্ৰয় গ্ৰহণ কৰিলে ৰোগী নিৰোগীৰ দৰে কাম কৰিব পাৰিব। ৰোগীয়ে নিৰোগীৰ নিচিনাকৈ কাম কৰিব পাৰিব। আজি দেউতাই বেজি লৈছেনে বাৰু? টেবলেট খাইছেনে? 80 বছৰ বয়সলৈকে দেউতাই টেবলেটেই খাই পোৱা নাই। 16 বছৰ ডেকাৰ নিচিনাকে কাম কৰি আছে। দেউতালে চালেতো ডাক্তৰ নালাগেই, লাগিবনে? নালাগে। কাৰণটো কি? দৃঢ় বিশ্বাস আৰু আত্মাৰ ওপৰত দৃঢ় বিশ্বাস। আৰু জীৱন প্ৰণালী কেনেকুৱা? সূৰ্য উদয়ৰ পৰা অস্ত যোৱালৈকে এটা শৃংখলাবদ্ধতা জীৱন, খাদ্য শৃংখল। সেইকাৰণে ভগৱন্ত চৰণ প্ৰভু বা গীতা ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিলে ৰোগীয়ে নিৰোগীৰ দৰে কাম কৰিব পাৰিব। কিন্তু দেউতাক আকৌ পৰীক্ষা কৰিলে দেউতাক এতিয়াও কেইবাটাও বেমাৰ ওলাই যাব বেমাৰ। কিন্তু কাইলৈ পৰীক্ষা কৰিলে কিন্তু আপোনাৰ বেমাৰ কেইবাটাও ওলাই যাব। কিন্তু আপুনি আৰু 20 বছৰ দিন এনেকে জীয়াই থাকিব, 100 বছৰ। শৰীৰৰ ভিতৰত থকা যিটো সুপ্ৰিম পাৱাৰ, আত্মিক শক্তিয়ে ককাক চলাই আছে, আইতাক চলাই আছিল। সেইকাৰণে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, এই দৃঢ় বিশ্বাসটো লাগিব আমাক, আৰু শৃংখলাবদ্ধতা জীৱন যাপন লাগিব। ভাগৱত গীতাৰ আশ্ৰয় গ্ৰহণ কৰিলে মূৰ্খ পণ্ডিত হৈ যাব, মূৰ্খ পণ্ডিত হ'ব। কালিদাস মূৰ্খ আছিল, তুলসীদাস মূৰ্খ আছিল। সেইকাৰণে ভাগৱত আশ্ৰয় গ্ৰহণ কৰিলে মূৰ্খ পণ্ডিত হৈ যাব। অকল পুথিগত শিক্ষাই মানুহৰ জীৱনৰ আচল শিক্ষা নহয়। ভাগৱত গীতাৰ আশ্ৰয় গ্ৰহণ কৰিলে দৰিদ্ৰ কোটিপতি হ'ব, দৰিদ্ৰ কোটিপতি হ'ব। আপুনি ভাগৱতৰ আশ্ৰয় লওক, গীতাৰ আশ্ৰয় লওক, ভাগৱত জ্ঞানৰ আশ্ৰয় লওক,
আপুনি যদি ধন টকা পইচা বিচাৰিছে তেনেহলে আপুনি উদাহৰণ বৃপ্প দামোদৰ তেওঁ বিচৰা নাই তথাপিতো কিন্তু প্ৰভুৱে তেওঁক কি কৰিলে সাম্ৰাজ্য প্ৰদান কৰিলে ভাগৱত গীতাৰ আশ্ৰয় গ্ৰহণ কৰিলে বেইছা সতী হৈ যাব উদাহৰণ পিংগলা গীতাত স্থান পালে আৰু কৃষ্ণক ভাল পোৱা কাৰণে গোপীসকলে ভাগৱতৰ স্থান পালে সমস্ত তেজী ভগৱন্ত কৃষ্ণৰ শৰণত সমৰ্পিত হল আৰু ভগৱান কৃষ্ণক ভাল পোৱাৰ বাবে পঞ্চপতি গ্ৰহণ কৰাৰ পাছতো দুৰ্পদী সতী হৈ থাকিল আৰু ভগৱন্ত কৃষ্ণ পিতৃ মাতৃক ভক্তি কৰাৰ বাবে ব্যাধে মাংস কাটে আৰু বাছে মাংসই যাৰ বৃত্তি তেওঁক গীতাত স্থান দিলে আৰু ভগৱন্ত প্ৰভুক ভাল পোৱাৰ বাবে অকণমান চন্দন দিয়াৰ কাৰণে কংস ৰাজ্যৰ কুজিয়ে সুন্দৰী জীৱন যাপন পালে চাওকচোন কৃষ্ণ কিমান দয়াৰ সাগৰ কিমান কৃপাৰ সাগৰ মাতৃ গৰ্ভত থাকোতে আমি কি খাম মাতৃ স্তনত অবিতময় দুগ্ধ সৃষ্টি কৰিলে তেনে কৃষ্ণক আমি পাহৰিব পাৰো জানো বা লাগে জানো কৃষ্ণক আশ্ৰয় গ্ৰহণ কৰিলে প্ৰজা ৰজা হৈ যাব গীতাক আশ্ৰয় গ্ৰহণ কৰি এপিজে আব্দুল কালাম ভাৰতৰ অদ্বিতীয় ৰাষ্ট্ৰপতি হৈ গল হয়নে আৰু বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ মাতৃভক্তি আৰু ধৰ্মৰ আশ্ৰয় গীতা ভাগৱতৰ আশ্ৰয় লৈ একেবাৰে নিম্নতম এটি কৰ্ম কৰাৰ পৰা আজি ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছে আৰু আটাইতকৈ ডাঙৰ লাভটো হল মনুষ্য জীৱন লোৱাৰ সাৰ্থকতা হল মৃত্যুক অমৃতময় কৰা এই 9টা কাৰ্য ভাগৱতক আশ্ৰয় গ্ৰহণ কৰিলে কি হয় মানুহে মৃত্যুক অমৃতময় কৰিব পাৰে এতিয়া আজি পৰীক্ষিত অমৃতময় হল কেলে ভাগৱত কথামিত পান কৰিলে ভাগৱত কথামিত পান কৰিলে মহাত্মা গান্ধী অমৰ কেনেকে হল গীতা কথামিত পান কৰিলে জীৱনত গীতাৰ আদৰ্শ প্ৰয়োগ কৰিলে ভাগৱতৰ আদৰ্শ জীৱনত প্ৰয়োগ কৰিলে এই কাৰণে আমাক কৈছে যে কলি যুগত শৰীৰত 9খন দুৱাৰ আছে 2টা চকু 2টা নাকৰ ফুটা 2টা কাণৰ ফুটা গুৰ্জদাৰ আৰু লিংগদাৰ আৰু শ্ৰেষ্ঠতম 2খন দুৱাৰ হল অকৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ কৰি দুবাসানা হৰে সমস্তৰ যেহেন শৰত কালে পানীৰ যতে কমল অস্বভাৱতে নিৰ্মল কৰ কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ কৰে আজিৰ পৰা এমাহ মানৰ আগতে গুৱাহাটী শুৱালকুছিত ভাগৱত প্ৰবচনৰ কাৰণে গৈছিলো ৰাৱণবৈ বুলি কৈছে এখন ৰাইচ মেল বুলি তেওঁলোকে ৰাইচ মেল পাতে আৰু ভাগৱত 4 ঘণ্টা প্ৰবচন হৈছিল 4 ঘণ্টা ভাগৱতৰ কথা মোৰ জীৱনত তেওঁলোকে চাহ পানী খাবলৈ পাহৰি গল যোন যেনেকে থাকিল থিয় হৈ ৰৈ থাকিলে আৰু কোনো আই মাতৃ কোনো ভকত বৈষ্ণৱে অন্ন ৰন্ধনশালত থাকি গল 4টা বজালৈকে কোনেও এতিয়া অন্ন গ্ৰহণ কৰিবলৈ নাযায় থৰ লগা কপোৰ দৰে ভাগৱত শুনিলে বাহ কি ভাগৱতৰ প্ৰতি প্ৰেম এজন ভক্তই মোক কৈছে বৰাদেৱ সেইদিনাখনিৰ পৰা মই এটা শক্তি পালো যে মই ঘণ্টাত 3-4 বাৰ পেচাব কৰিব লাগে বাহিৰলৈ যাওঁ
আজি মই 5 ঘণ্টা বহি থাকিলো, মোৰ কিন্তু আৰু 2 ঘণ্টা সময় পাছত থাকিলো তেওঁ সুগাৰৰ ৰোগী আছিল, মোৰ কিন্তু বাহিৰলৈ যাব লগা নহল। আৰু সেইদিনাখনিৰ পৰা মই এটা বস্তু ভাগৱতৰ পৰা আয়ত্ত কৰিলো যে ভাগৱত যদি একান্ত মনে শ্ৰদ্ধা ভক্তিকে শুনে, তেওঁ শৰীৰত যিমান ব্যাধি নাথাকক, কিন্তু সেই কায় বাক্য মন আৰু চিতেৰে শুনিব লাগিব। ইয়াত কিমান বিজ্ঞান আছে। গতিকে মই সেইকাৰণে কওঁ যে ভাগৱতৰ আমি যেতিয়া অধ্যয়ন কৰো, গোটেই জীৱনটো আমি চাহ খাওঁ, 3 ঘণ্টা নাখালে কিবা অসুবিধা হয় জানো? কেতিয়াও নহয়। গোটেই জীৱনটো আমি খাই থাকো, 4 ঘণ্টা সময় অন্ন গ্ৰহণ নকৰিলে আমাৰ কিবা অসুবিধা হ'ব জানো? হ'ব জানো? কেতিয়াও নহয়। গতিকে অন্নময় প্ৰাণ, প্ৰাণময় দেহা এইটো লাগিব, কিন্তু আমাৰ এই দৃঢ় বিশ্বাসটো লাগিব। যদি দৃঢ় বিশ্বাস হয়, সেইকাৰণে যিমানবিলাক ৰোগী আছে, ৰোগী যদি ভাগৱতক আশ্ৰয় গ্ৰহণ কৰে, অৱশ্যে জন্ম হলে মৃত্যু আছে, মৃত্যু হলে জন্ম আছে। এতিয়া মৃত্যুক অমৃতময় কৰিব পৰা এটাই মাত্ৰ ঔষধ আছে, সেইটো হল বৈকুণ্ঠ কল্পতৰু ভাগৱতৰ যিটো সাৰ, হৰিনাম। আনন্দ মনেৰে যদি নাম গায় পুৱা গধূলি, আনন্দ মনেৰে নাম গাওক। আৰু কৰ্ণমঠে শুনিলে আৰু হিয়াৰ মাজত থকা নামৰ ভাণ্ডাৰ, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয় ৰাম নাম মৰণা মাৰি পাপ কৰো ক্ষয়। মুখেৰে যেতিয়া ৰাম নাম লব, ৰাম নাম লব, সমস্ত ৰা অগ্নিয়ে সমস্ত পাপ বিলাক ধুই নিকাকে দিব। শৰীৰৰ ভিতৰত থকা কাম, একাদশ ইন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, চকু নাক কাণ জিভা আৰু ছাল, 5টা কৰ্মেন্দ্ৰিয়, হস্তপদ গুৰ্জ লিংগ আৰু বাক্য, ইন্দ্ৰিয়বিলাকক দমন কৰিব। আৰু দমন কৰি পেলাই হৃদয়ত থকা যিটো আত্মা, শৰীৰটো বাদ দি, ইন্দ্ৰিয়বিলাক বাদ দি পেলাই জীৱ আত্মা আৰু পৰমাত্মাৰ মাজত সম্বন্ধ স্থাপন হ'ব। সেইকাৰণে শুকনি গদতি শুনি উক পৰীক্ষিত, বসুদেৱ নাৰদ সংবাদ বিপৰীত, নিবিনৱ সিদ্ধ যেন ভৈল উপাখ্যান, কহু সবিশেষ কথা হয়ো সাৱধান, বাৰে বাৰে নাৰদক পথান্ত মাধৱে, অনেৰনেত দ্বাৰকাৰী কৃষ্ণক গৌৰৱে, জীৱনতে মুকুটতে হওঁ জানিবা সাক্ষাৎ, তথাপি উৎসুক বাতি কৃষ্ণৰ সেৱাত। এতিয়া আমি মনুষ্য জনম পালো। মনুষ্য জনম পাই আমাৰ জীৱনৰ পুৰুষাৰ্থ আমি ভাবো, উঠি অহা ডেকা প্ৰজন্মই এটা চাকৰি, এটা ধুনীয়া ঘৰ, এখন মটৰ চাইকেল, এজনী সুন্দৰী নাৰী, আৰু পাৰিলে অলপমান ক্ষমতা লাগে, তেতিয়া আমাৰ জীৱন ধন্য বুলি ভাবো। কিন্তু ভাগৱতে এইটো নাই কোৱা। ভাগৱতে সেইটো সাৰ্থকতা বুলি নাই কোৱা। যাৰ হৃদয়ত প্ৰেম নাই, সকলোতকৈ ধনী মানুহ কোনজন বাৰু? গাঁৱৰ ধনী মানুহ কোনজন? কোনজন ধনী মানুহ বাৰু? যাৰ হৃদয়ত প্ৰেম আছে, মৰম আছে, যাৰ হৃদয় বিশাল, যাৰ হৃদয়খন বিশাল। দৰিদ্ৰ কোনজন বাৰু?
এনেহেন মনুষ্য জন্ম পোৱাৰ পাছতো যিজনে পাৰ্থিৱ জগতৰ বস্তুবিলাকৰ পাছে পাছে দৌৰি ফুৰে, কোটি টকা পোৱাৰ পাছতো তেওঁ জীৱনত মনোৰথ পূৰ্তি নহয়। তেওঁতকে দৰিদ্ৰ আৰু পৃথিৱীত কোনো নাই, আত্মঘাতী কোনো নাই। কোটি টকা আছে, কিন্তু টকাই জীৱনৰ মনোৰথ পূৰ্ণ কৰিব পৰা নাই। শুন হেৰো হৃদয় তোৰ ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে তোক নোজোৰয়, তাকতে যি কৃষ্ণ কথা অক্ষয় অমৃত পিয়া, সন্তোষক লভিউহিদ বিশ্ব ব্ৰহ্মাণ্ডৰ গোটেই কোটি টকা সোপা আপোনাক দি দিলেও আপোনাৰ হৃদয়খন পূৰ্ণ হয়, হ'বনে? যদিহে আপুনি সন্তুষ্ট নহয় যে মনুষ্য জীৱন ধন্য, হৰিচৰণৰ শৰণ ললো অ হৰি নাৰায়ণ, মানৱী জনম সম্ফল ভৈলো অ হৰি নাৰায়ণ, গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। কৃষ্ণৰ চৰণত কিয় শৰণ ল'ব লাগে? ধ্বজ ব্ৰজ জব পদ্ম অংকুশ, হৰি নাম, ৰাম নাম, কৃষ্ণ নাম, গোবিন্দ নাম আৰু অনন্ত নাম আছে। গতিকে কৃষ্ণৰ চৰণত যদি আমি আশ্ৰয় গ্ৰহণ কৰো, তেনেহলে মনুষ্য জীৱন ধন্য হয়। এতিয়া দেৱঋষি নাৰদ বসুদেৱৰ গৃহত পদাৰ্পণ কৰিছে আৰু বসুদেৱে কৈছে যে ভগৱন্ত প্ৰভুৰ আগমন ঘটিলে যিটো সুখ হয়, এজন ভক্ত যদি পদাৰ্পণ কৰে সেই সদৃশ সুখ পোৱা যায়। এতিয়া কলিযুগত তিনিটা সত্য বস্তু আছে। এক, ঈশ্বৰ সঁচা, ঈশ্বৰৰ বাদে সকলো মিছা। দুই, মৃত্যু সঁচা, আমি যে এদিন মৰিম এইটো সঁচা। তিনি, সাধুৰ সং সঁচা, সাধু সং সত্য। সাধু সংৰ বাদে সকলোবিলাক মিছা, সৎসং। এতিয়া আজি যদি ভাগৱতৰ ব্যাখ্যা অনুষ্ঠান নহলেহেঁতেন, কোনোবা যদি গীতৰ সমাহাৰ হলহেঁতেন, আপোনালোকে মাহ প্ৰসাদ আৰু কোনো ধৰণৰ খাদ্য নুগুটোৱাকৈ ৰাতি 2টা বজালৈকে ইয়াত দলটো ভেন্দুল হৈ থাকিলেহেঁতেন। ইয়াত বহিবলৈ ঠাই নাপালেহেঁতেন, নাপায়। শিল্পী আহিব লাগিব। নহলে যদি কিবা আঁচনি এটা লৈ পেলাই যদি কোনোবা আহিলেহেঁতেন, তেতিয়া ইয়াত দেখিলেহেঁতেন অন্তত একেবাৰে 3 দিন মানলৈকে এখন এখন মেলা হৈ থাকিলেহেঁতেন। একেবাৰে মেলা। ঘৰ দুৱাৰ, ল'ৰা ছোৱালী, কেঁচুৱা, পানী সব বাদ দিব। যেনেকে কৃষ্ণক পাবলে সেই গোপীসকলে যেনেকৈ ধাৱবান হৈছিলে, এতিয়াও মানুহবিলাকে ভাগৱতৰ গুৰুত্ব, সাধু সংগৰ গুৰুত্ব আজিলৈকে কিন্তু উপলব্ধি কৰিব নোৱাৰিলে। এইটোৱে হ'ল আমাৰ সমাজৰ আটাইতকৈ দুখৰ বিষয়। সন্তজনৰ মূল্য আজিৰ যুগত নাই। আৰু ভাগৱতৰ যিটো তত্ত্ব, এতিয়া আমাৰ গোটেই অসমখন যে আমি কোনো এটা কামত আমি আজিলৈকে আগবাঢ়িব পৰা নাই, ইয়াৰ কাৰণটো কি? আমাৰ মাজত আমি যিটো আচল বস্তু যিটো ল'ব লাগে সেই বস্তুটো নলওঁ। এতিয়া ল'ৰাই কথা নুশুনে, ছোৱালীয়ে কথা নুশুনে, বোৱাৰীয়ে কথা নুশুনে, কিন্তু গৰুৱে কথা শুনে, সিংহই কথা শুনে, বাঘে কথা শুনে, ভালুকে কথা শুনে, সাপেও কথা শুনে, সকলোৱে শুনে। কিন্তু মানুহে কেলে নুশুনে? মানুহে নুশুনা কাৰণটো হ'ল যে আমি আধ্যাত্মিকতাক বাদ দি পেলাই, গুৰুজনাৰ কীৰ্তন দশম ঘোষাৰত্নাৱলী নামঘৰ বাদ দি পেলাই
আমি পাৰ্থিৱ জগতৰ পাছে পাছে আমি টকাও লাগিব, আমাক টকা লাগিব, এইটো খাটাং। কিন্তু আমি সেই বুলি ভাগৱত গীতা এই অনুষ্ঠানবিলাকত আমি যেনেকে প্ৰাণ ঢালিব লাগে, অন্তততো 50% প্ৰাণ ঢালো, 50% আমি প্ৰাণ ঢালি কাম কৰিব লাগিব। কাৰণ গীতা ভাগৱতত যিটো শক্তি পোৱা যায়, বিশ্বত কোনো শক্তি বেলেগত পোৱা নাযায়। মানুহৰ শৰীৰৰ প্ৰয়োজনীয় অংগ হল মগজু। মগজুৰ খাদ্য হল নিৰ্মল অক্সিজেন। নিৰ্মল অক্সিজেন, নিৰ্মল অক্সিজেন কেতিয়া পায়? সূৰ্য উদয় হোৱাৰ আগতে। সূৰ্য উদয় হোৱাৰ আগতে যি মানুহে বিচনা ত্যাগ কৰিব, সেই মানুহে সদায় মগজুৰ উৰ্বৰতা শক্তি বৃদ্ধি হ'ব। নিৰ্মল অক্সিজেন হল মগজুৰ প্ৰথম আৰু প্ৰধান খাদ্য। দ্বিতীয় প্ৰধান খাদ্য হল নিৰ্মল পৰিৱেশ। নিৰ্মল পৰিৱেশ। প্ৰতিখন গৃহস্থী ঘৰত এটা পৰিৱেশ লাগিব। পুৱা গধূলি অন্তত গুৰুগৃহ নাথাকিলেও অন্তত সন্ধ্যা লগা সময়ত প্ৰাৰ্থনা কৰিব লাগিব। সকলো সদস্যই প্ৰাৰ্থনা কৰিব লাগিব। প্ৰাৰ্থনাত যিমান শক্তি পোৱা যায়, সিমান শক্তি বেলেগত কতো পোৱা নাযায়। সেইকাৰণে গান্ধীজীয়ে কৈছিল, ভাতৰ লঘোণ দিবা কিন্তু প্ৰাৰ্থনাৰ লঘোণ নিদিবা। আৰু তৃতীয় মগজুৰ প্ৰধান খাদ্য হল সুষম আহাৰ, সুষম খাদ্য, যিটো আজি আপোনালোকে খালে। বইল, গাখীৰ, পায়স, এটোপাল মদ ভাং কানিয়ে, কেনেবাকে যদি এটোপাল মদ ভাং কানি যদি মানৱৰ শৰীৰত সোমাই গল, এটোপাল তেজ যদি সৃষ্টি হল, তেতিয়া কি হব বাৰু? কেনেবাকে যদি 4-5 টোপাল সৃষ্টি হল, খাদ্যৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পাছত হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান। যেনেকুৱা খাদ্য তেনেকুৱা ব্ৰহ্ম, যেনেকুৱা ব্ৰহ্ম তেনেকুৱা সন্তান। এতিয়া লৰাই কথা নুশুনে, ছোৱালীয়ে কথা নুশুনে, সাপে কথা শুনে, বাঘে কথা শুনে, সিংহই কথা শুনে। কেতিয়াবা ইউটিউব চেনেল মেলিলে আপুনি যে সিংহ বাঘ এইবিলাক মানুহে, সাধাৰণ মানুহে পুহি আছে। সিংহই মানুহক গাল চেলেকি আছে, বাস্তৱ সত্য। কিন্তু মানুহৰ পোৱালীয়ে কথা নুশুনে। কাৰণটো কি? খাদ্য সংস্কাৰ নাই। এই খাদ্য সংস্কাৰ যেতিয়ালৈকে নাহিব, তেতিয়ালৈকে খাদ্যৰ পৰা যিটো তেজ হব, তমগুণৰ খাদ্য, চূণ, চাধা, বিৰি, ভাং, গুটকা, এই যে আজিকালি ওলাইছে ল'ৰা ছোৱালীবিলাকে খায়, টাক্স, এইবিলাক তমগুণৰ খাদ্য। ৰাতিৰ দৈ গাখীৰ, কোমল চাউল, মাটিমাহ। এতিয়া আজি এইকেইদিন আমি শিৱৰ নামত ভাঙৰ লাডু খাম নে নেখাম? খাম নে নেখাম? এই ল'ৰা ছোৱালীবিলাকে চুকে খাব, ঘোটা খাব। এই বছৰ যদি খাই দিয়ে, এটোপাল যদি তেজ হয় খাদ্যৰ পৰা, অহা বছৰ সেই ল'ৰাটোৱে আকৌ খাবলৈ মন কৰিব। 2 টোপাল তেজ হল, 3 টোপাল তেজ হল, 4 টোপাল তেজ হল। যেতিয়া 6-7 টোপাল তেজ হব, সি লুকাই চুৰকে বটলত পানী ভৰাই তাত ভাং দি খাবলৈ আৰম্ভ কৰিব। এটা সময়ত সি ভাং নেখালে থাকিব নোৱাৰা হ'ব। যেনেকে মদ নেখালে এলকহল হয় কপি থাকে, সি লুকাই চুৰকে চুৰত বনাই হলেও খাবলৈ। তাৰ পাছত মগজুৰ উৰ্বৰতা শক্তি ধ্বংস কৰি পেলাব। এইবিলাকত বিজ্ঞান নাই। কিন্তু সুষম খাদ্য, গাখীৰ যদি খায়, পায়স যদি খায়, মগজুৰ উৰ্বৰতা শক্তি বৃদ্ধি হ'ব। গতিকে খুব সাৱধান। ধৰ্ম কৰিলে ধৰ্ম নহয়, মনত ৰাখিব।
তাক আমি সূক্ষ্মতমভাৱে বিশ্লেষণ কৰিব পাৰিব লাগিব যে কি খাদ্য খোৱা উচিত, কি খাদ্য। মই এইটো নকওঁ যে শিৱ পূজা কৰাটো পাপ, এইটো নকওঁ। কাৰণ পৃথিৱীখনৰ সকলোকে সন্মান জনাব লাগিব, হয়তো নিহিংসিবা নবন্দিবা। দেৱীৰ ওচৰত ছাগলী বলি দিয়া আৰু দেৱীৰ ওচৰত ইন্দ্ৰিয়বিলাক অৰ্পণ কৰা। বহু ভক্ত আছে ইন্দ্ৰিয় অৰ্পণ কৰে আৰু বহু ভক্তই ছাগলী বলি দিয়ে। মাকে জানো পিতেকৰ পূজা লয়, বলি লয়, ল'বনে? নলয়। গতিকে এই কথাবিলাক আমি কেতিয়া বুজি পাম? সেইকাৰণে সাধুৰ সংগতকৈ শ্ৰেষ্ঠ সম্পদ নাই, সাধুৰ কথা শুনা। এইকাৰণে ভগৱান বসুদেৱৰ ঘৰতে দেৱৰ্ষি নাৰদ যেতিয়া গৈছে তেতিয়া তেওঁক ভগৱানতকৈও বেছি আদৰ আৰু সন্মান এইকাৰণে জনাইছে যে ভকতৰ মুখে যদি এটা শব্দ ব্ৰহ্মও নিৰ্গত হয়, তেওঁ জীৱনত যদি সেই উপদেশবিলাক পালন কৰে তেতিয়াহ'লে তেওঁ জীৱন ধন্য হ'ব। কৃষ্ণ।